স্বাগতম জনাইছোঁ সমূহ শিক্ষাৰ্থীকে। মৰমৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকল, আজি আমি এখন টেষ্ট পেপাৰ লৈছোঁ 2020 বৰ্ষৰ সমাজ বিজ্ঞানৰ এই কুৱেশ্যন পেপাৰখনত আমি যিকেইটা MCQ দিয়া হৈছে সেইকেইটা আমি আলোচনা কৰিম আৰু ইয়াৰ লগে লগে তোমালোকৰ যিখিনি অসুবিধা আছে সেই অসুবিধাখিনি দূৰ কৰাৰ চেষ্টা কৰা হ'ব। চেনেলটি যদি তোমালোকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটি ছাবস্ক্ৰাইব কৰিবা আৰু আগৰ খণ্ডসমূহো তোমালোকে চাই ল'বা আৰু নিয়মিত পাঠদানসমূহ তোমালোকে পাই থাকিবা। প্ৰিয় শিক্ষাৰ্থীসকল, ইয়াত প্ৰথম কুৱেশ্যনটো দিয়া হৈছে তলৰ কোনটো দ্বিতীয় বৃত্তি। পাঠ অৰ্থনৈতিক ভূগোলৰ পৰা এই প্ৰশ্নটো দিয়া হৈছে। ইয়াত 4টা অপশ্যনছ আছে: কৃষি কাৰ্য, নিৰ্মাণ কাৰ্য, যাতায়াত আৰু পৰিবহণ কাৰ্য, বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত কাৰ্য। এতিয়া মানুহৰ অৰ্থনৈতিক কাৰ্যসমূহ কেইবাটাও ভাগত ভাগ কৰা হৈছিল। দ্বিতীয় বৃত্তিও তাৰে এক। গতিকে প্ৰাথমিক বৃত্তি, দ্বিতীয় বৃত্তি এনেকৈ যেনেকৈ মানুহৰ অৰ্থনৈতিক কাৰ্যসমূহ ভাগ কৰিছিল, গতিকে দ্বিতীয় বৃত্তিনো কি সেইটো কথা জানিলে তোমালোকে ইয়াৰ অপশ্যনছটো নিশ্চয় নিজেই উলিয়াব পাৰিবা। যে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয়, তাকেই দ্বিতীয় বৃত্তি বোলে। যেনে শিল্পোদ্যোগ প্ৰক্ৰিয়া, বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি। গতিকে ইয়াত যিহেতু নিৰ্মাণ কাৰ্য আছে, গতিকে অপশ্যনছ হ'ব 2 নম্বৰ অপশ্যনছটো নিৰ্মাণ কাৰ্য। গতিকে মানুহৰ দ্বিতীয় বৃত্তি হিচাপে আছে নিৰ্মাণ কাৰ্য। প্ৰিয় শিক্ষাৰ্থীসকল, 2 নম্বৰ কুৱেশ্যনটো, 1ৰ খ কুৱেশ্যনটো, সংবিধান সভাৰ প্ৰথমখন বৈঠকত সভাপতিত্ব কৰিছিল। ইয়াত অপশ্যনছ 1ত আছে ডক্টৰ B.R. আম্বেদকাৰ, 2 ৰাজেন্দ্ৰ প্ৰসাদ, 3 অপশ্যনছত আছে ডক্টৰ সচ্চিদানন্দ সিনহা আৰু 4ত আছে এটাও নহয়। এই 4টা অপশ্যনছৰ ভিতৰত কোনটো শুদ্ধ হ'ব? গতিকে সংবিধান সভাৰ বিষয়ে অকণমান কৈ দিলে নিশ্চয় তোমালোকে নিজে আন্দাজ কৰিব পাৰিবা যে সংবিধান সভাৰ প্ৰথমখন বৈঠক 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে হৈছিল আৰু এই বৈঠকতে এজন জ্যেষ্ঠ সদস্য তেওঁ সভাপতিত্ব কৰিছিল। তেওঁ আছিল অস্থায়ী সভাপতি আৰু এইখন বৈঠকতে স্থায়ী সভাপতিও নিৰ্বাচন কৰা হৈছিল। গতিকে সংবিধান সভাৰ প্ৰথমখন বৈঠকত সভাপতিত্ব কৰা ইয়াত হ'ব ডক্টৰ সচ্চিদানন্দ সিনহা। এওঁ আছিল অস্থায়ী সভাপতি। এওঁ প্ৰথম বৈঠকখনত সভাপতিত্ব কৰিছিল আৰু ইয়াৰ পিছতে এই সভাখনতে 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে হোৱা এই সভাখনতে ৰাজেন্দ্ৰ প্ৰসাদক স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰিছিল। তোমালোকক যদি স্থায়ী শব্দটো লগাই দিয়ে, গতিকে তেতিয়া তোমালোকে লিখিব লাগিব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। এতিয়া কিন্তু কি দিছে যে সংবিধান সভাৰ প্ৰথমখন বৈঠকত সভাপতিত্ব কৰিছিল, কোনে কৰিছিল? গতিকে সেই প্ৰশ্নটোৰ উত্তৰ হ'ব ডক্টৰ সচ্চিদানন্দ সিনহা। আৰু সেই সভাতে স্থায়ী সভাপতি হৈছিলে, স্থায়ী সভাপতি ৰূপে আসন গ্ৰহণ কৰিছিল পিছলৈ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। গতিকে স্থায়ী কথাটো যিহেতু ইয়াত নাই, গতিকে ইয়াত অপশ্যনছ হ'ব, শুদ্ধ উত্তৰটো হ'ব এই প্ৰশ্নটিৰ ডক্টৰ সচ্চিদানন্দ সিনহা। বহুতে ভুল কৰে, গতিকে এই কথাখিনি ক্লিয়াৰ কৰি দিয়া হৈছে। এই পাঠটো ভাৰতীয় গণতন্ত্ৰৰ পাঠৰ পৰা আহিছে। সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ যিটো অধ্যায়, তাত ভাৰতীয় গণতন্ত্ৰ পাঠটিৰ পৰা এইটো তুলি দিয়া হৈছে। ইয়াৰ পিছৰ প্ৰশ্নটি আহিছে প্ৰশান্ত মহাসাগৰৰ ওপৰত। এই প্ৰশান্ত ভূগোলৰ পাঠ এইটো। পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাই শীৰ্ষক পাঠটিত যি মহাসাগৰৰ কথা আছে সেইখিনিৰ পৰা তুলি দিয়া হৈছে। ইয়াত প্ৰশান্ত মহাসাগৰৰ মাটিকালিৰ কথা কৈছে, কিমান বৰ্গ কিলোমিটাৰ। ইয়াত অপশ্যনছ 1ত আছে 176 নিযুত বৰ্গ কিলোমিটাৰ, 2ত আছে 167 নিযুত বৰ্গ কিলোমিটাৰ, 3ত আছে 165 নিযুত বৰ্গ কিলোমিটাৰ আৰু 4ত আছে 265 নিযুত বৰ্গ কিলোমিটাৰ। এতিয়া চাৰিওটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? তোমালোকে জানা প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম মহাসাগৰ। এই মহাসাগৰে পৃথিৱীৰ প্ৰায় 1/3 আগুৰি আছে। গতিকে প্ৰশান্ত মহাসাগৰৰ মাটিকালি তোমালোকে নিশ্চয় আন্দাজ কৰিবা যে 165 নিযুত বৰ্গ কিলোমিটাৰ।
অপশ্যনছ এইটো শুদ্ধ হ'ব যে প্ৰশান্ত মহাসাগৰৰ মাটিকালি 165 নিযুত বৰ্গ কিলোমিটাৰ। প্ৰিয় শিক্ষাৰ্থীসকল, আমি নেক্সট কুৱেশ্যনটো যাম। এইটো হৈছে ঘ নম্বৰ কুৱেশ্যন। 1906 চনৰ 15 আগষ্টত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল দিল্লীত, মাদ্ৰাজত, মুম্বাইত, কলিকতাত। গতিকে এই চাৰিটা অপশ্যনছৰ ভিতৰত কোনটো শুদ্ধ হ'ব? এইটো কোনটো পাঠৰ পৰা দিয়া হৈছে তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা যে এইটো হৈছে বংগভংগ আৰু স্বদেশী আন্দোলন এই শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে। গতিকে ইয়াত যি স্বদেশী আন্দোলনৰ ফলত যি জাতীয় শিক্ষাৰ প্ৰসাৰ হৈছিলে, ভাৰতীয়সকলৰ মনত যি জাতীয় শিক্ষাৰ প্ৰতি স্পৃহা জাগি উঠিছিল, তাৰ ফলশ্ৰুতিতেই জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল। গতিকে এই আটাইকেইটা অপশ্যনছৰ ভিতৰত কোনটো হ'ব, ক'ত হৈছিলে? তোমালোকে নিশ্চয় জানা যে জাতীয় শিক্ষা পৰিষদ 1906 চনত কলিকতাত গঠন কৰা হৈছিল। ইয়াত এটা তাৰিখৰ অলপ কনফিউজ আছে। ইয়াত 15 আগষ্ট দিয়া হৈছে, আচলতে জাতীয় শিক্ষা পৰিষদ 1906 চনৰ 11 মাৰ্চ হ'ব লাগে। এইটো আচলতে প্ৰশ্নটো অলপ অসুবিধা হৈছে। ইয়াত 1906 চনৰ 11 মাৰ্চ তাৰিখে এইটো শুদ্ধ কৰি দিছোঁ মই যে জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল 1906 চনৰ 11 মাৰ্চত আৰু কলিকতাত গঠন কৰা হৈছিল। তোমালোকে পাঠটি চাই ল'বা। এইটো স্বদেশী আন্দোলনৰ বংগভংগ আৰু স্বদেশী আন্দোলনৰ শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে। গতিকে কলিকতা এই অপশ্যনছটো শুদ্ধ হ'ব। আচলতে 1906 চনৰ 15 আগষ্টত বংগ জাতীয় মহাবিদ্যালয়হে স্থাপন হৈছিল। এই কথাটো তোমালোকক কনচেপ্ট ক্লিয়াৰ কৰাৰ কাৰণে কৈ দিছোঁ। ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যনটো লৈছোঁ। দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ, সেই শিথিলকৰণক কি বুলি কোৱা হয়? 19 নম্বৰ কুৱেশ্যনটো দিয়া হৈছে অৰ্থনীতি বিজ্ঞানৰ কুৱেশ্যন এইটো। গতিকে ইয়াত তোমালোকে অপশ্যনছ পাইছা যে গোলকীকৰণ, ব্যক্তিগতকৰণ, উদাৰীকৰণ আৰু অৰ্থনৈতিকৰণ। এই চাৰিটাৰ ভিতৰত কেতিয়া বাৰু ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ, সকলোতে যিহেতু সকলো অৰ্থনৈতিক ক্ষেত্ৰতে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰই হওক বা যিকোনো ৰাষ্ট্ৰই আৰ্থিক নিয়ন্ত্ৰণ কৰে। গতিকে সেই আৰ্থিক নিয়ন্ত্ৰণ শিথিল হয়, ঢিলা হয় কোনটো আৰ্থিক ব্যৱস্থাত? গতিকে ইয়াত চাৰিওটাৰ ভিতৰত তোমালোকে নিশ্চয় ক'বা উদাৰীকৰণ। এইটো হ'ব উদাৰীকৰণ। উদাৰীকৰণ কিয় হ'ল সেই কথাটো কৈ দিছোঁ অকণমান, যে উদাৰীকৰণ হৈছে অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে কিছুমান সামগ্ৰী যেনে সুৰা, চিগাৰেট, বিপদযুক্ত ৰাসায়নিক দ্ৰব্য, বৈদ্যুতিক সঁজুলি, ঔষধ আদিৰ বাহিৰে বাকীবোৰ দ্ৰব্যৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ তুলি দিয়া হৈছে। যে যিকেইবিধ বস্তু মই কৈ গ'লোঁ যে সুৰা, চিগাৰেট, বিপদযুক্ত ৰাসায়নিক দ্ৰব্য, বৈদ্যুতিক সঁজুলি, ঔষধ আদিৰ বাহিৰে বাকীবোৰ দ্ৰব্যৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ তুলি দিয়া হৈছে। এইকেইবিধতে ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ আছে আৰু বাকী যিমানবোৰ সামগ্ৰী আছে সেইবোৰ সামগ্ৰীক ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ তুলি দিয়া হৈছে। অৰ্থাৎ দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত যি 1991 চনৰ পূৰ্বে গুৰুত্বপূৰ্ণ নিয়ন্ত্ৰণ আছিল, সেই নিয়ন্ত্ৰণ শিথিল কৰা হৈছে। ৰাজহুৱা খণ্ডৰ আধিপত্যৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডক আদৰণি জনোৱা হৈছে আৰু সেই ব্যৱস্থাটো অৰ্থাৎ ৰাষ্ট্ৰৰ যি আৰ্থিক ব্যৱস্থাৰ এই কেইটামান বস্তুৰ বাহিৰে সকলোবোৰ বস্তুত যিটো ঢিলা নিয়ন্ত্ৰণ কৰা হৈছে, শিথিল কৰা হৈছে, তাক কোৱা হয় উদাৰীকৰণ। 1991 চনলৈকে দৃঢ়তা আছিলে, কিন্তু 1991 চনৰ পূৰ্বে আছিলে, কিন্তু 1991 চনৰ পৰা কি কৰা হৈছে, শিথিল কৰা হৈছে আৰু সেই শিথিলকৰণক ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ যি শিথিলকৰণ, সেই শিথিলকৰণক কোৱা হয় উদাৰীকৰণ।
ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ কিছুমান বস্তুৰ বাহিৰে কেইটামান বস্তুৰ কথা ইতিমধ্যে কৈছোঁ সেইকেইটা বস্তুৰ বাহিৰে সকলোবোৰ বস্তুতে যেতিয়া ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিল কৰা হৈছে তাক কোৱা হয় উদাৰীকৰণ দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিলকৰণ হ'ল উদাৰীকৰণ মনত ৰাখিবা ইয়াৰ পিছৰ প্ৰশ্নটি আছে 1932 চনত সাম্প্ৰদায়িক বাটৰুৱা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন হ'ল 1 নম্বৰত আছে ক্লিমেট এটলি 2 নম্বৰ উইনষ্টন চাৰ্চিল 3 নম্বৰ ৰামজে মেকডোনাল্ড আৰু 4 নম্বৰ আছে থেৰেছা মে এই চাৰিটা অপশ্যনছৰ ভিতৰত কোনটো হ'ব নিশ্চয় তোমালোকক অকণমান কৈ দিছোঁ যে 1932 চনত সাম্প্ৰদায়িক বাটৰুৱা হৈছিলে এজন ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে কৰিছিলে আৰু ব্ৰিটিছসকলৰ যি বিভাজন আৰু শাসন কৰা নীতি আছিল সি এক নতুন ৰূপত আহিছিল সেই নতুন ৰূপটোৱে হৈছে সাম্প্ৰদায়িক বাটৰুৱা এই সাম্প্ৰদায়িক বাটৰুৱা মতে সম্প্ৰদায় অনুসৰি শিখ খ্ৰীষ্টান মুছলমান এই সকলোবোৰ সম্প্ৰদায়ক পৃথক পৃথক নিৰ্বাচনৰ সুবিধা প্ৰদান কৰাৰ উপৰিও অন্যান্য পিছপৰা শ্ৰেণীসকলকো সংখ্যালঘু হিচাপে চিহ্নিত কৰিছিল সাম্প্ৰদায়িক বাটৰুৱাকৰণৰ যোগেদি আৰু এইসকলক অন্য হিন্দুসকলৰ পৰা পৃথক কৰা হৈছিল আৰু ইয়াৰ প্ৰতিবাদত অৱশ্যে মহাত্মা গান্ধীয়ে আমৰণ অনশন আৰম্ভ কৰিছিল গতিকে 1932 চনত এই সাম্প্ৰদায়িক বাটৰুৱা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন হৈছে ৰামজে মেকডোনাল্ড তোমালোক সকলোৱে মনত ৰাখিবা ৰামজে মেকডোনাল্ডে 1932 চনত সাম্প্ৰদায়িক বাটৰুৱা ঘোষণা কৰিছিল প্ৰিয় শিক্ষাৰ্থীসকল আমি এইখিনি ইতিমধ্যে শেষ কৰিছোঁ আমি 2 নম্বৰ কুৱেশ্যনটো লৈছোঁ যে মণিৰাম দেৱানৰ ওপৰত সুধিছে যে মণিৰাম দেৱান কোন আহোম ৰাজকোঁৱৰক সিংহাসনত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল এইটো এটা পোনপটীয়া প্ৰশ্ন এই প্ৰশ্নটো ইতিহাসৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ এটা পাঠৰ পৰা লোৱা হৈছে আৰু সেই পাঠটো হৈছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই শীৰ্ষক পাঠটিত আছে মণিৰাম দেৱান বৰভাণ্ডাৰ বৰুৱাৰ ওপৰত এই কুৱেশ্যনটো সুধিছে যিজনে ব্ৰিটিছ প্ৰশাসন উফৰাই এজন আহোম ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰিব খুজিছিল আৰু এজন আহোম ৰাজকোঁৱৰক সিংহাসনত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল আৰু যাৰ বাবে তেওঁ যি পৰিকল্পনা কৰিছিল শেষত মণিৰাম দেৱান যিজনক মণিৰাম বৰভাণ্ডাৰ বৰুৱা তেওঁৰ নাম আছিল প্ৰকৃত নাম আৰু মণিৰাম দেৱান হিচাপে তেওঁক জনা যায় আৰু তেওঁ পিছত ফাঁচী কাঠতো ওলমিব লগা হৈছিল গতিকে মণিৰাম দেৱানে যি বিদ্ৰোহ কৰিছিল সেই বিদ্ৰোহ কৰাৰ পূৰ্বে তেওঁ বিদ্ৰোহৰ প্ৰথম সোপান হিচাপে তেওঁ প্ৰথমে ব্ৰিটিছসকলক যদিও প্ৰথমে অনুগামী আছিল পিছলৈ তেওঁ ব্ৰিটিছৰ বিৰোধিতা কৰিবলৈ লৈছিল আৰু ব্ৰিটিছ শাসন উফৰাই আহোম ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ আপাহতে তেওঁ এজন আহোম ৰাজকোঁৱৰক সিংহাসনত প্ৰতিষ্ঠা কৰিব খুজিছিল সেই ব্ৰিটিছ প্ৰশাসন উফৰাই কোনজন আহোম ৰাজকোঁৱৰক সিংহাসনত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল সেই নামটো হ'ব তোমালোকক কৈ দিছোঁ তেওঁ হ'ব কন্দৰ্পেশ্বৰ সিংহ এইটো আছিলে 1851 খ্ৰীষ্টাব্দৰ কথা 1851 খ্ৰীষ্টাব্দত মণিৰাম দেৱানে আহোম ৰাজকোঁৱৰ কন্দৰ্পেশ্বৰ সিংহক ৰাজসিংহাসনত প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিল আহোম ৰাজকোঁৱৰজনক সিংহাসনত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল প্ৰিয় শিক্ষাৰ্থীসকল ইয়াৰ পিছৰ প্ৰশ্নকেইটা আৰু দুটামান কুৱেশ্যন আমি আলোচনা কৰিম ইতিমধ্যে কোৱা হৈছে LC প্ৰি ফাইনেল এছেছমেণ্ট 2020 বৰ্ষৰ কুৱেশ্যনখন এখন টেষ্ট পেপাৰ আমি আলোচনা কৰি আছোঁ 3 নম্বৰ কুৱেশ্যনটোত আছে হেৰেকা আন্দোলন কোনে গঢ়ি তুলিছিল হেৰেকা আন্দোলননো কি সেই সম্পৰ্কে অকণমান কৈছোঁ যে হেৰেকা আন্দোলন কোনে কৰিছিল বুলি ক'লে আমাৰ মনলৈ আহিব স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৰ কথা মনলৈ আহিব স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে নাগালেণ্ডৰ যি পৰম্পৰাগত ধৰ্ম বিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে হেৰেকা নামৰ আন্দোলন গঢ়ি তুলিছিল এই নাগালেণ্ডত এই আন্দোলন গঢ়ি উঠিছিল আৰু এই আন্দোলন গঢ়ি তুলিছিল স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে গতিকে ৰাণী গাইডালুৱে কিয় গঢ়ি তুলিছিল নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্ম বিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে এই হেৰেকা নামৰ আন্দোলন তেওঁ গঢ়ি তুলিছিল ইয়াত 1 নম্বৰীয়া কুৱেশ্যন দিছে ইয়াত তোমালোকে স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে বুলি লিখিলেও প্ৰশ্নটোৰ উত্তৰ হ'ব মই অকণমান বৰ্ণনা কৰি দিছোঁ তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হ'বৰ কাৰণে ইয়াৰ পিছৰ
প্ৰশ্নটি আছে। এই প্ৰশ্নটো হেৰেকা আন্দোলন কোনে গঢ়ি তুলিছিল? এই প্ৰশ্নটো পাঠ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য এই পাঠৰ পৰা তুলি দিয়া হৈছিল। এই কথাটো মনত ৰাখিবা। আমি এই পাঠটো সেই পাঠটো আলোচনা কৰিম, আমি পিছৰ ভিডিঅ'বোৰত আলোচনা কৰিম বাৰু বিস্তৃতভাৱে। 4 নম্বৰ কুৱেশ্যনটো আছে গান্ধী দাণ্ডী যাত্ৰাৰ ওপৰত খুবেই আহে। এই কুৱেশ্যনটো ফাইনেল পৰীক্ষাত বহুতেই আহিছে, আগতেও আহিছে। গান্ধী দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা অসমৰ ব্যক্তিজন কোন আছিল? গান্ধীজীয়ে দাণ্ডী যাত্ৰা কৰিছিল। লোণ সত্যাগ্ৰহৰ জৰিয়তে তেওঁ আইন অমান্য আন্দোলন আৰম্ভ হৈছিল আৰু গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডী নামৰ ঠাইলৈ তেওঁ যাত্ৰা কৰিছিল আৰু এই যাত্ৰা আছিলে তেওঁ লোণ সত্যাগ্ৰহৰ কাৰণে কৰিছিল আৰু তেওঁ সেই সাগৰৰ পাৰৰ দাণ্ডীত উপস্থিত হৈ তেওঁ লোণ নিজে প্ৰস্তুত কৰি চৰকাৰৰ যি লোণ আইন তেওঁ ভংগ কৰিছিল আৰু তেওঁৰ এই যাত্ৰাত আমাৰ অসমৰ এজন ব্যক্তি যাৰ নাম আছিল লীলাধৰ বৰুৱা। তোমালোকে মনত ৰাখিবা, লীলাধৰ বৰুৱাই সেই সময়ত তেওঁ কলিকতাৰ চিটি কলেজত পঢ়ি আছিল। সেই কলিকতাৰ চিটি কলেজত পঢ়ি থকা অসমৰ সেই ব্যক্তিজন, সেই ছাত্ৰজন নাম আছিল লীলাধৰ বৰুৱা। আৰু তোমালোকে লিখিবা লীলাধৰ বৰুৱাই গান্ধী দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰিছিল। অসমৰ ব্যক্তিজনৰ নাম লীলাধৰ বৰুৱা। 1 নম্বৰ কুৱেশ্যনৰ কাৰণে ইমানখিনি। গতিকে মই তোমালোকক কুৱেশ্যনটো কনচেপ্ট ক্লিয়াৰ কাৰণে কৈ দিছোঁ কথাখিনি। ইয়াৰ পিছৰ প্ৰশ্নটো আছে আইন অমান্য আন্দোলনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? আইন অমান্য আন্দোলন ভাৰতৰ ইতিহাসৰ এক উল্লেখযোগ্য আন্দোলন। গতিকে আইন অমান্য আন্দোলনৰ ওপৰত তোমালোকক অকণমান ক'লে লোণ সত্যাগ্ৰহৰ কাৰণে এই প্ৰশ্নটোৰ ওপৰত ইতিমধ্যে এই কথাটো অকণ জড়িত হৈ আছে। যেতিয়া লোণ সত্যাগ্ৰহৰ জৰিয়তে গান্ধীজীয়ে আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল আৰু গোটেই ভাৰতবৰ্ষজুৰি সেই স্বাধীনতা সংগ্ৰামীৰ কাৰণে সেই আন্দোলনটো আইন অমান্য আন্দোলনটো এক প্ৰত্যাহ্বানৰ সময় আছিল। সেই সময়ত ব্ৰিটিছ ভাইচৰয় কোন আছিল? সি এক ডাঙৰ প্ৰশ্ন। এই প্ৰশ্নটোৰ উত্তৰ হ'ব আইন অমান্য আন্দোলনৰ সময়ত ব্ৰিটিছ ভাইচৰয় আছিল লৰ্ড। আইন অমান্য আন্দোলনৰ সময়ত ব্ৰিটিছ ভাইচৰয় আছিল লৰ্ড আৰউইন। লৰ্ড আৰউইন, এই কথাটো মনত ৰাখিবা। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনলৈকে আজি আমি আলোচনা কৰিম। 6 নম্বৰটো আছিলে ব্ৰিটিছৰ 2টা সাম্ৰাজ্যবাদী নীতি উল্লেখ কৰা। ব্ৰিটিছৰ 2টা সাম্ৰাজ্যবাদী নীতি উল্লেখ কৰা। এতিয়া সাম্ৰাজ্যবাদী নীতিনো কি সেই কথাটো প্ৰথমে কৈ ল'ব লাগিব। ব্ৰিটিছৰ 2টা সাম্ৰাজ্যবাদী নীতি হৈছে 1 নম্বৰ হৈছে স্বত্ব বিলোপ নীতি, লিখি ল'বা স্বত্ব বিলোপ নীতি, আৰু 2 নম্বৰ হৈছে বশ্যতামূলক মিত্ৰতা নীতি, যাক কোৱা হয় কৰদ মৈত্ৰী নীতি। স্বত্ব বিলোপ নীতি আৰু বশ্যতামূলক মিত্ৰতা নীতি বা কৰদ মৈত্ৰী নীতি, এনেকৈ লিখিলে তোমালোকে 2 নম্বৰ পাবা। কিন্তু ইয়াৰ ওপৰত অকণমান আলোচনা মই আগবঢ়াব খুজিছোঁ তোমালোকৰ গোটেই কথাখিনি বুজাটো সুবিধা হ'বৰ কাৰণে। এই 2টা নীতিৰে ব্ৰিটিছে সম্পূৰ্ণ ভাৰতবৰ্ষখন গ্ৰাস কৰিব বিচাৰিছিল। 2টা সাম্ৰাজ্যবাদী নীতি আছিলে তেওঁলোকৰ 2টাৰ ভিতৰত এটা আছিল স্বত্ব বিলোপ নীতি অন্যতম। স্বত্ব বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল লৰ্ড ডেলহাউছিয়ে আৰু এই সাম্ৰাজ্যবাদী নীতিৰ জৰিয়তে স্বত্ব বিলোপ নীতি এক সাম্ৰাজ্যবাদী নীতি। তাৰ জৰিয়তে কোনো দেশীয় ৰজাই যদি অপুত্ৰক অৱস্থাত মৃত্যুবৰণ কৰে তেনেহ'লে আন কাৰোবাক তুলনীয়া পুত্ৰ কৰি ৰাজ্যৰ উত্তৰাধিকাৰী কৰিব নোৱাৰিব আৰু অৰ্থাৎ সেই ৰাজ্য স্বতঃস্ফূৰ্তভাৱে ব্ৰিটিছৰ অধীন হ'ব। এই নীতিৰ দ্বাৰা ব্ৰিটিছ গভৰ্ণৰ লৰ্ড ডেলহাউছিৰে ছাটাৰা, নাগপুৰ, সম্বলপুৰ, উদয়পুৰ, কৌৰিলি, ঝান্সী আদি ৰাজ্য অধিগ্ৰহণ কৰিছিল। গতিকে স্বত্ব বিলোপ নীতি ব্ৰিটিছৰ সাম্ৰাজ্যবাদী নীতিৰ এক অন্যতম। আৰু দ্বিতীয় নীতিটো কৈছিলোঁ তোমালোকক যে কৰদ মৈত্ৰী নীতি বা বশ্যতামূলক মিত্ৰতা নীতি। তোমালোকে এই প্ৰশ্নৰ উত্তৰত নীতি 2টাৰ নাম লিখিলেই হ'ব, কিন্তু বশ্যতামূলক মিত্ৰতা নীতি বা কৰদ মৈত্ৰী নীতি কোনে প্ৰৱৰ্তন কৰিছিল? তেওঁ হৈছে লৰ্ড ৱেলেছলিয়ে বশ্যতামূলক মিত্ৰতা নীতি প্ৰৱৰ্তন কৰিছিল। আৰু বশ্যতামূলক মিত্ৰতা নীতিৰ জৰিয়তে কি কৰা হৈছিল সেইটো অকণমান কৈ দিছোঁ। সেইটো এক সাম্ৰাজ্যবাদী নীতি যে এই নীতিৰ জৰিয়তে দেশীয় ৰজাসকলক চৰ্ত বান্ধি দিয়া হৈছিল যে তেওঁলোকে কোনো
যুদ্ধ বা মিত্ৰতা কাৰোবাৰ লগত কৰিবলৈ হ'লে বা আন কিবা আলোচনা কৰিবলৈ হ'লে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অনুমতি ল'ব লাগিব। এই নীতিৰ অধীনলৈ আনি অতি কুটকৌশলেৰে যিজনৰ কথা ক'লোঁ যে তেওঁ আছিল লৰ্ড ৱেলেছলিয়ে, তেওঁ এই নীতি কৰিছিলে। এই নীতিৰ জৰিয়তে তাঞ্জোৰ, চুৰাট, কৰ্ণাটক আদি বিভিন্ন ৰাজ্য ৱেলেছলিয়ে অধিগ্ৰহণ কৰিছিল। গতিকে ব্ৰিটিছৰ যি দুটা সাম্ৰাজ্যবাদী নীতি সেই দুটা হৈছে, আকৌ কৈ দিছোঁ তোমালোকে নীতি দুটা নাম লিখিলেই হ'ব। ইয়াত 2 নম্বৰহে দিয়া আছে যে বশ্যতামূলক মিত্ৰতা নীতি বা আকৰদ মৈত্ৰী নীতি বা আৰু আনটো হৈছে চৰ্ত বিলোপ নীতি। প্ৰিয় শিক্ষাৰ্থীসকল, আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ আৰু অন্যান্য কুৱেশ্যন আৰু পাঠ লৈ তোমালোকৰ সন্মুখত পুনৰ লৈ অহা হ'ব। গতিকে সকলোৱে ভিডিঅ'টি চাবা, প্ৰথমৰ পৰা শেষলৈ চাবা আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ইমান সময় ভিডিঅ'টি চোৱাৰ বাবে সকলোটিকে মই ধন্যবাদ জনাইছোঁ।